চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনা বিচাৰিছোঁ এটা বৃহৎ সুখবৰ। কৰ্মচাৰীসকলৰ দৰমহা পদোন্নতি পেঞ্চন পৰিৱৰ্তনৰ আলোচনা প্ৰক্ৰিয়া আৰম্ভ হৈছে। অষ্টম দৰমহা আয়োগৰ অধীনত এই নতুন আপডেট যে কৰ্মচাৰীসকলৰ দৰমহা পদোন্নতি আৰু পেঞ্চনৰ পৰিৱৰ্তনৰ ওপৰত আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অষ্টম দৰমহা আয়োগ আৰু কৰ্মচাৰী প্ৰতিনিধিৰ মাজত হোৱা প্ৰথমখন বৈঠকত কেইবাটাও ডাঙৰ দাবী উত্থাপন হৈছে। ইয়াৰ ভিতৰত ন্যূনতম মজুৰি বৃদ্ধিৰ পৰা আৰম্ভ কৰি NPS বিলুপ্ত কৰালৈকে বিষয়সমূহ অন্তৰ্ভুক্ত। NCCCMৰ সম্পাদক শিৱগোপাল মিশ্ৰৰ মতে 2026 চনৰ 28 এপ্ৰিলত অনুষ্ঠিত হোৱা বৈঠকত কৰ্মচাৰীসকলে তেওঁলোকৰ দাবী সম্পূৰ্ণ স্মাৰকপত্ৰ দাখিল কৰে। এই বৈঠক গুৰুত্বপূৰ্ণ কাৰণ অষ্টম দৰমহা আয়োগে প্ৰায় 45 লাখ কৰ্মচাৰী আৰু 69 লাখ পেঞ্চনাৰৰ দৰমহা ভাত্তা পেঞ্চন নিৰ্ধাৰণ কৰিব। ইপিনে কৰ্মচাৰীসকলে ন্যূনতম মজুৰি 18,000 টকাৰ পৰা 69,000 টকালৈ বৃদ্ধি কৰাৰ দাবী জনাইছে। তেওঁলোকৰ যুক্তি আছে যে বৰ্তমানৰ দৰমহা বৰ্তমানৰ খচৰাৰ বাবে অতি কম। ইয়াৰ উপৰিও দৰমহা আৰু পেঞ্চন নিৰ্ধাৰণৰ বাবে 3.83 ফিটমেন্ট ফেক্টৰৰ প্ৰস্তাৱ কৰা হৈছে। দৰমহা বৃদ্ধি আৰু পদোন্নতিৰ ওপৰত ইয়াত গুৰুত্ব যে কৰ্মচাৰীসকলৰ বাৰ্ষিক বৃদ্ধি 6% দাবী কৰিছে, যিটো বৰ্তমান 3% তুলনাত বৃদ্ধি পাইছে। লগতে সেৱাৰ 30 বছৰৰ ভিতৰত ন্যূনতম 5টা পদোন্নতিৰ দাবী উত্থাপন কৰা হৈছে। লগতে পদোন্নতি পলম হ'লে ACP বৃদ্ধিৰ ব্যৱস্থা কৰিবলৈও দাবী জনাইছে। পদোন্নতিৰ লগে লগে অতিৰিক্ত 2টা বৃদ্ধিৰ ব্যৱস্থাও কৰা হৈছে। লগতে ভাত্তাৰ ঋণ আৰু বন্ধৰ দিনত পৰিৱৰ্তন। স্মাৰকপত্ৰখনত সকলো ভাত্তা বিশেষকৈ HRA, CEA আৰু ৰিক্স ভাত্তা 3 গুণ বৃদ্ধি কৰাৰ লগতে ভাত্তাসমূহ ডিয়াৰনেছ ভাত্তাৰ সৈতে জড়িত কৰাৰ আহ্বান জনোৱা হৈছে। ইয়াৰ উপৰিও সুদবিহীন ঋণৰ দাবী আৰু ছুটীৰ পৰিৱৰ্তন যেনে 600 দিনলৈকে ছুটী নগদ ধন, পিতৃত্বৰ ছুটী, ঋতুস্ৰাৱৰ ছুটী আৰু পিতৃ মাতৃৰ যত্নৰ ছুটী আদি অন্তৰ্ভুক্ত কৰা হৈছে। ইপিনে আটাইতকৈ জৰুৰী দাবী হৈছে যে NPS বিলুপ্ত কৰি পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তন কৰা। কৰ্মচাৰীসকলে কয় যে তেওঁলোকে পূৰ্বে পেঞ্চনৰ বাবে অন্যান্য সুবিধাসমূহ এৰি দিছিল, গতিকে পুৰণি পেঞ্চন ব্যৱস্থাটো পুনৰ প্ৰৱৰ্তন কৰা উচিত। পেঞ্চনাৰসকলৰ বাবে OROP 1 ৰেংক 1 পেঞ্চন, সময়ে সময়ে পেঞ্চন পুনৰীক্ষণ আৰু 11 বছৰ পিছত কমিউটেড পেঞ্চন পুনৰুদ্ধাৰৰ দাবী উত্থাপন কৰা হৈছে। আৰু এয়া আছিলে অষ্টম দৰমহা আয়োগৰ প্ৰথমখন বৈঠকত আলোচনা হোৱা বিষয়সমূহ। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।